কাখনৰ কাৰণে কোনোবা আহি পিনে নিজক আপোনাৰ এটা ফেচ ভেলু বনাই ল'লে, নিজৰ এটা স্পেচ বনাই ল'লে, ৰাইজৰ আৰু সমাজৰ স্বাৰ্থক যদি আপোনাৰ ধূলিসাৎ কৰি পিনে যদি তেওঁলোকে যদি যাব বিচাৰে, তেতিয়াহ'লে তেনেকুৱা এটা ৰাজনৈতিকভাৱে মানে মাৰ্ডাৰ হ'বৰ কাৰণে, বলি হ'বৰ কাৰণে বেছি টাইম নালাগে। আমি সুবিধাবাদী তেনেকুৱা নেতাক, পালি নেতাক চিনি নাপাওঁ, তেওঁলোকৰ সম্পৰ্কত আমি কিবা কথা ক'ব লাগিব বুলি নিবিচাৰোঁ, নাভাবোঁ। আৰু তেওঁলোকৰ সম্পৰ্কত কথা কৈ পিনে মানুহৰ মাজত বিভ্ৰান্তি আমি সৃষ্টি কৰিব বিচৰা নাই। আৰু সেইসকল নেতাৰ সন্মুখত কথা কৈ পিনে মই সময় নষ্ট কৰিব বিচৰা নাই। যিসকলে ৰাজনৈতিক প্ৰণোদিতভাৱে ৰাইজক উচতাই 500 টকীয়া মুখৰ ভেলুটো 5 কোটি টকা কৰি পিনে কোনোবা এখন ৰাজনৈতিক সংগ্ৰামত জাপ দি কেৱল নিজৰ মুনাফা বা সমষ্টিৰ পৰা টিকেটটো পোৱাৰ স্বাৰ্থত নিৰ্বাচনী ইস্তাহাৰ লৈ কোনোবা যদি আপোনাৰ জাতীয় জীৱনৰ হৈ কাম কৰি পিনে, সংগঠন কৰি পিনে যদি তেওঁলোকে কিবা যদি মুনাফা আদায় কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে এটা ভুল সিদ্ধান্ত লৈছে। কাৰণ ৰাইজে এইটো নহয় যে আপুনি সংগঠন কৰিলে মানে যে আপুনি আপোনাৰ পলিটিক্সত যাবই লাগিব। কিন্তু এইটো মানে মই ক'ব নাবিচাৰোঁ যে আপুনি পলিটিক্স কৰাটো এটা ভুল। কিন্তু এতিয়ালৈকে কা আইনখন এতিয়ালৈকে মানে অসমৰ পৰা বাতিল হোৱাই নাই। ষ্টিল আমি ফাইট কৰিবলৈ বহুতখিনি সময় এতিয়া আমাৰ হাতত, মানে আমাৰ ফাইট কৰিবলগীয়া এতিয়া মানে এইটো কৰ্তব্য আৰু দায়িত্ব। কাখনৰ কাৰণে কোনোবা আহি পিনে নিজক আপোনাৰ এটা ফেচ ভেলু বনাই ল'লে, নিজৰ এটা স্পেচ বনাই ল'লে, তাৰপিছতে যিটো স্বাৰ্থত আহি পিনে সংগঠনটোৱে ৰাইজৰ পৰা বা নেতাসকলে ৰাইজৰ পৰা মৰম বুটলিলে, এখন এটা স্পেচ বনাই ল'লে, তাৰপিছত যদি আপোনাৰ যিটো লক্ষ্য উদ্দেশ্যক আপুনি সম্পূৰ্ণ ফুলফিল নকৰাৰ আগতে যদি নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে যদি ৰাইজৰ আৰু সমাজৰ স্বাৰ্থক যদি আপোনাৰ ধূলিসাৎ কৰি পিনে যদি তেওঁলোকে যদি যাব বিচাৰে, তেতিয়াহ'লে তেনেকুৱা এটা ৰাজনৈতিকভাৱে মানে মাৰ্ডাৰ হ'বৰ কাৰণে, বলি হ'বৰ কাৰণে বেছি টাইম নালাগে। আৰু এটা কথা স্পষ্ট হয়, মানে আপুনি জনসাধাৰণক মানে উপেক্ষা কৰি একো কাম কৰিব নোৱাৰে। এটা ফ্ল'ত যাব লাগিব, গ' উইথ ফ্ল'। গতিকে ৰাইজে কি বিচাৰে আপোনাৰ পৰা, মই এইটো ক'ব বিচাৰোঁ যে ৰাজনীতি কৰাটো এটা পাপ। কিন্তু মানুহে এইটো ল'ব নালাগে, মানে সুবিধা চাই মানে আপোনাৰ কঠীয়া পাৰিবলৈ বিচাৰিবলৈ চেষ্টা কৰিব নালাগে। মানে আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।